আপোনালোক সকলোকে স্বাগতম জনাই আজি এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ। পুখুৰীৰ মাছ চাওকচোন, ইমান ঠাণ্ডাত কেনেকৈ নামিছে নহয়। পানীখিনি কেনেকুৱা ঘোলা হৈ গৈছে কিয় জানেনে? আমাৰ পুখুৰীটো মাছে গোটেই পাৰ খহাই গোটেই বোকা কৰি পেলালে। আমাৰ ল'ৰাটোক জোৰ কৰি বাপেকে মাতিলে আৰু তাৰ নামিবলৈ মন নাছিলে। সি একদম লেংটা মানুহৰ নিচিনাকৈ নামিছে চাওকচোন, ওপৰলৈ পেণ্টটো কুচাই লৈ ব্ৰাছ কৰি থকা অৱস্থাতে ৰাতিপুৱা কিমান ঠাণ্ডা পানী দেখিছেনে? নিজৰ পুখুৰীত মাছকেইটা থাকিলে এনেকুৱাই, যেতিয়াই মন যোৱা যায়। আজি এটা খানা হ'ব আপোনালোকক, ইয়াৰ পিছৰ ভিডিঅ'টোত আপোনালোকক খানাটো মই দেখাই আছোঁ, গতিকে বহুত দীঘলীয়া হৈ যাব। সেইবাবে মই মাছকেইটা আগতে দেখাই ল'লোঁ আপোনালোকক। সেই খানাটোৰ বাবে পুখুৰী মাছ ধৰিলে আৰু মাংস কিনি অনা হ'ব। থকাটো দেখিবা নহয় যে লচৰ চাই আছে কাৰণে ওপৰলৈ উঠা অনা নাই। গোটেই পাৰবিলাক চাওক কেনেকৈ খহাই পেলালে মাছে। গ্ৰাছ কাপ মাছ আছে আৰু গোটেই পানীবিলাক বেয়া হৈ গৈছে। মাছবোৰ ধৰিলেও আকৌ জীয়াই দিয়ে, জীয়াই দিয়ে আৰু বতৰটো দেখিছ না ইমান ঠাণ্ডা। ইমান ঠাণ্ডাত কেনেকৈ যে মাছৰ কাৰণে নামিব পাৰে সেইবাবে এইবিলাক মাছ ধৰি চব জীয়াই দিছে। আকৌ পুখুৰীটো সিঁচি এবাৰ বোকাখিনি পেলাই চাফা কৰিব লাগিব। চব সৰু সৰু মাছ। এইটো ডাঙৰ মাছ এটা ধৰিছিলে, মই ভাবিছিলোঁ এই মাছটো চাগে ৰাখিব। লছা তোমাক ঘাঁহ মাৰিলেনে? ইমান ঠাণ্ডাত নামি আছে, সময়ত মোক মাতি দিবা মনত পেলাই দিছে। চব আকৌ জীয়াই দিছে, ডাঙৰ হোৱা নাই। চব এৰি দিলে কি হ'ব আকৌ? ইয়াক যে কেনেকুৱা লাগিছে, গোটেই দীঘল পেণ্টটো সি কুচাই ওপৰলৈ কৰি লৈছে। কেনেকুৱা লাগিছে? দলংখন তলখন ঘূৰাই লৈ আহ, ঘূৰাই দে অলপ কিবা লেচোন বা আহিব পাৰিবি নি? নোৱাৰিবি। মিনিমাম 3-4 সাইজৰ মাছ, কিন্তু শব্দতকৈ গতিকে চাই থাকক, মাছ ধৰিব পাৰে নে নোৱাৰে। নিজৰ পচন্দৰ মাছটো ধৰিহে এৰিব। আপুনি দলিয়াই থোৱা কেইটা বাহুপালিকেইটাই। মই যে কোনো কাৰণত এনেকুৱা ঠাণ্ডাত পুখুৰীত নামি মাছ নাখাওঁ দেই। কি যে শব্দ মাৰিছে, কি যে চখ আৰু। ধৰ মাছ খাবি তহঁতি, আমি সাহস দিয়া পথাৰত পিকনিক খাব নেকি আজি? জানো ইহঁতি কি কয়। খানাটো চাবলৈ পাম আৰু ন। খালি এটা পাৰ্টিক দেখিছো আচাৰহে বনোৱাবোৰ বহুত ধুনীয়া বনাই। কেক যে কি ধুনীয়া ধুনীয়া বনাইছে, বাপৰে। ঠেংকেইটা কেনেকুৱা দেখিছে যে তোৰ, গোটেই লেংটাই লাগিছে আৰু দেই। ওলাই গ'লি আৰু ইউটিউবত লেংটা মানুহ এটা ওলাইছে আৰু দেই। ই লাজো কৰা নাই, কাট বুলিও কোৱা নাই, নেদেখাবি বুলিও কোৱা নাই। সি গৰম হৈ যাব। আৰু খানাটো কিদৰে খোৱা হ'ব সেইখিনি আপোনালোকে চাই থাকক। ইয়াৰ পিছত তহঁতি নতুনকৈ আহি ইমান হেৰি নেদেখুৱাবি আকৌ মোক। আকৌ মই আগত আহিমেই, তহঁতি নাহওঁ মোৰ মতলব নাই নে। ক'লৈ পেলালে? এনেকৈ দেখালে সৰু সৰু লাগে নহয়নে মাছবোৰ? কিন্তু ইমান সৰু নহয় যিমান দেখিছে।
গতিকে চাই থাকক।